Okay, so আমি আৰম্ভণি পৰা এবাৰ চাওঁ। So আমাৰ ইউনিট 3 আছিলে বেসিক্স অফ কম্পিউটাৰ সফটওয়্যাৰ, য'ত আমি কম্পিউটাৰ সফটওয়্যাৰৰ বেসিক্স খিনি আমি জানিম। Okay, so বেসিক্স অফ কম্পিউটাৰ সফটওয়্যাৰ ইউনিট 3 আমি গোটেইখিনি চ্যাপ্টাৰছ বিলাক যোনখিনি আছে 10টা চ্যাপ্টাৰছ আছে। তো 10টা চ্যাপ্টাৰছৰ বিষয়ে আমি ভালকে পঢ়িছো, গোটেইখিনি আমি চাইছো। তাৰপিছত আমাৰ চ্যাপ্টাৰ যোনটো ফাৰ্স্ট আছিলে chapter 3.1 introduction of computer software. So ইয়াত আমি last classত আমি পঢ়িছিলো what is computer software কি হয়। okay, তাৰপিছত how computer software works, so computer software কেনেকৈ কাম কৰে সেইটো আমি আমাৰ human body হিচাপত আমি চাইছিলো, human body কেনেকৈ ফাংচন কৰে। ঠিক similarly আমাৰ computer software টোৱে কেনেকৈ ফাংচন কৰে সেইখিনি আমি কম্পেয়াৰ কৰি পেলাই চাইছিলো, right? Okay, তাৰপিছত লাষ্ট ক্লাছত আমি চাইছিলো যে টাইপস অফ কম্পিউটাৰ সফটওয়্যাৰ। ঠিক আছে, সো টাইপস অফ কম্পিউটাৰ সফটওয়্যাৰ যেনেকৈ আমি হিউম্যানছত কওঁ যে টাইপস অফ হিউম্যান ক'লে জেনাৰেলি দুটা হেৰি থাকে, মেল ফিমেল। এতিয়া থাৰ্ড এটা জেন্ডাৰো আছে, দ্যাট ইজ ট্ৰাইজেন্ডাৰ বুলি কোৱা যায়। সো ব্ৰডলি আমি যদি চাওঁ তেনেহ'লে মেল আৰু ফিমেল, সো দুটা মেইন ক্যাটাগৰিজত হিউম্যানছৰ থাকে। সিমিলাৰলি আমাৰ জেনাৰেলি যদি চাওঁ তেনেহ'লে আমাৰ জেনাৰেলি দুটা টাইপৰ কম্পিউটাৰ সফটওয়্যাৰ হয়। এটা আমি কওঁ সিস্টেম সফটওয়্যাৰ আৰু এটা আমি কওঁ এপ্লিকেশন সফটওয়্যাৰ। ঠিক আছে, সো লাষ্ট ক্লাছত সিস্টেম সফটওয়্যাৰ কি হয় সেইখিনি আমি চাইছিলো। ৰাইট হ্যান্ড সাইডে আমি ফ্লো চাৰ্ট এটা ডায়াগ্ৰাম এটা চাইছো। এই ডায়াগ্ৰামত আমি চাইছিলো যে কম্পিউটাৰ সিস্টেমত কেনেকৈ সফটওয়্যাৰটোৱে হাৰ্ডৱেৰৰ লগত ইন্টাৰেক্ট কৰে আৰু ইউজাৰ মানে আমি যেতিয়া কম্পিউটাৰ সিস্টেমটো ইউজ কৰোঁ সো তেতিয়া কেনেকৈ কাম কৰে সেইখিনি লেআউট বিলাক আমি চাইছিলো লাষ্ট ক্লাছত। এপ্লিকেশন সফটওয়্যাৰো চাইছিলো। ওকে, সো এই দুটা হৈ গ'ল। নেক্সট আমি চাম, আজি ক্লাছত আমি চাম হোৱাট ইজ সিস্টেম সফটওয়্যাৰ। ঠিক আছে, সো হোৱাট ইজ সিস্টেম সফটওয়্যাৰ, সিস্টেম সফটওয়্যাৰ কি হয়, সো সেইটো আমি হেৰি চাম। So yat ami saisu, a system software is a type of computer program that is designed to run a computer's hardware and application programs. ঠিক আছে, so basically system software কি হয়, system software is a type of computer program. So computer program এটা হয়। computer program আমাৰ কি আমি বুজিছিলো যে it's a set of instructions, এটা ইনস্ট্রাকশনস বিলাক হয়। অটোমেটিকলি যেতিয়া আমাৰ এই ইনস্ট্রাকশনসটো লিখা যায় আৰু অটোমেটিকলি কম্পিউটাৰ সিস্টেমে পারফর্ম কৰে, দ্যাট ইজ কল্ড প্রোগ্রাম। এটো কোডত লিখা থাকে, কোডিং কৰা থাকে। ঠিক আছে, সো বেসিক্যালি কম্পিউটাৰ প্রোগ্রাম এনেকা বনোৱা হৈছে সিস্টেম সফটওয়্যাৰত যোনটোৱে কি কৰিব, আমাৰ কম্পিউটাৰ হাৰ্ডৱেৰছ বিলাক ৰান কৰিব। ঠিক আছে, সো কম্পিউটাৰ হাৰ্ডৱেৰছ কি কি আছিলে, মনিটৰস, ঠিক আছে, তাৰপিছত কিবোৰ্ড, মাউস, প্ৰিন্টাৰ, ঠিক আছে, স্ক্যানাৰ, হয় না নহয়, আৰু ইন্টাৰনাল পাৰ্টস বিলাক কি কি আছিলে, ৰেম আছিলে, ৰম আছিলে, হয় না নহয়, তাৰপিছত কি আছিলে, হাৰ্ড ডিস্ক আছে, মাদাৰবোৰ্ড আছে, তাৰপিছত আমাৰ কি আছিলে, ল্যান কাৰ্ড আছে, হয় না নহয়, তাৰপিছত অডিও কাৰ্ড আছে, ভিডিও কাৰ্ড আছে। সো দিজ আৰ দ্য হাৰ্ডৱেৰ। আৰু এই হাৰ্ডৱেৰক চলাবৰ কাৰণে গ্ৰাফিক্স কাৰ্ড, জয়দীপ গ্ৰাফিক্স কাৰ্ড, ঠিক আছে। সো এইখিনি হাৰ্ডৱেৰক চলাবৰ কাৰণে যোনটো প্ৰগ্ৰাম কম্পিউটাৰ ইনস্ট্ৰাকশনস বা প্ৰগ্ৰাম ইউজ কৰা যায় সেইটোক আমি কওঁ সিস্টেম সফটওয়্যাৰ। ওকে, আৰু সেই সিস্টেম সফটওয়্যাৰ দিলে আমাক এনেকুৱা এটা এনভায়ৰনমেন্ট বনাই দিয়ে যোনটো এনভায়ৰনমেন্টত আমি এপ্লিকেশন প্ৰগ্ৰাম মানে এপ্লিকেশন সফটওয়্যাৰ ইউজ কৰিব পাৰো। ঠিক আছে, সো আনলেস এন্ড আনটিল যেতিয়ালৈকে সিস্টেম সফটওয়্যাৰটো ভালকে প্ল্যাটফৰ্মটো বনি নাযায়
তেতিয়ালৈকে আমি এপ্লিকেশন সফটওয়্যার যোনটো সফটওয়্যার আমি ডাইরেক্টলি আমাৰ ইন্ডিভিজুয়াল পারপাস অর অর্গানাইজেশন পারপাসৰ কাৰণে ইউজ কৰিব পাৰো ঠিক আছে সো হেতুক কয় সিস্টেম সফটওয়্যার ওকে সো সিস্টেম সফটওয়্যার তোমালোকে ডেফিনেশনস তো পালা ঠিক আছে লগতে কি লিখিছে it manages the resources of the computer system and simplifies application programming. Sir, your sound is cracking. Sobe he sound to ki teneke pai ase ne voice clear ase সকলোকে everyone say yes jodi voice to more clear pai asa okay Joydeep Maharnav Rajkumar Divya Shivdat okay voice clear ase so Pratyush tumar sage network or problem hoy ase he karone voice to tumaloke teneke pai asa ঠিক আছে otherwise sobe voice to clear pai ase okay so it manages the resources of the computer system or jikhini resources ase that means the hardware part jikhini ase hekhini ki koribo resources to manage koribo মানে কেতিয়া অন হ'ব লাগে কেতিয়া অফ হ'ব লাগে কেতিয়া চলিব লাগে কিখিনি ডেটা লব লাগে আৰু কিখিনি ডেটা ইৰেজ কৰি দিব লাগে এই গোটেইখিনি বস্তু চাব আমাৰ সিস্টেম সফটওয়্যাৰে and simplify application programming ঠিক আছে আৰু application programs যোনখিনি আছে হেখিনিক simplify মানে সহজ কৰি দিব ইজি কৰি দিব so এই atmosphere এই environment to বনাব কাৰণে system software দৰকাৰ হয় unless and until system software যদি আমাৰ কম্পিউটাৰ সিস্টেমত না থাকে আমি কোনো ধৰণৰ application software যোনটো ডাইৰেক্টলি আমি ইউজ এন্ড পারপাস কৰিব পাৰো হেখিনি আমি অ্যাক্সেস কৰিব নোৱাৰো ঠিক আছে সো এইটো পইণ্টৰ তোমালোকৰ সকলোৰে ক্লিয়াৰ হৈ গল নে Maharnav Shivdat Pragyan Pratyush Vaibhav Pratiksha Prajalita everyone Joydeep clear যে সিস্টেম সফটওয়্যার কাক কোৱা যায় Namrata clear okay so এটো সিস্টেম সফটওয়্যার এতিয়া আমি চাম types of system software এতিয়া সিস্টেম সফটওয়্যাৰৰ টাইপ কি আছে so generally যদি আমি চাও তেনা হলে আমাৰ ওচৰত তিনটা ধৰণৰ সিস্টেম সফটওয়্যার আছে তিনটা there are three types of system software number one is operating system ঠিক আছে so number one is operating system okay so operating system আমাৰ এটা system software second আমাৰ কি আছে utility software so utility softwares আমাৰ এটা system software part ঠিক আছে তাৰ পিছত third কি আছে device drivers ঠিক আছে so device drivers another আমাৰ এটা system software part okay so এই তিনটা ধৰণৰ system software আমাৰ ওচৰত আছে okay so আমি আকৌ আৰম্ভণি পৰা যদি আমি চাও computer software okay computer software তলত কি আছে দুটা টাইপ আছে কি তোমালোকে লিখাছোন how many types of computer software chatot likha sobe Rajkumar okay two types so amar two types ki ase Joydeep okay so system software and application software okay so etu duta type etu hogol types of software Maharnav okay good system software and application software okay so etu hogol types of computer software etia system software তলত আমাৰ কি আহি গল কেটা আহি গল how many types of system software Vaibhav how many types of system software Shivdat good there are three types of system software Namrata three types of system software Alok
গুড সবে টাইপ কৰিবা মই সবৰে কিন্তু ভিডিও আছে সো পাৰ্টিসিপেট কৰিবা সবে ওকে 3 টাইপস ওকে এতিয়া মোক কোৱা কি হ'ব সো টাইপস অফ সিস্টেম সফটওয়্যার তোমালোকে লিখা সবে লিখা চাই পেলে লিখা লাগিলে টাইপ কৰা দিব্যা লিখা শিবদাতে এটু কি লিখিলা ল্যাঙ্গুয়েজ প্রসেস ওকে অপারেটিং সিস্টেম ডিভাইস সফটওয়্যার ইউটিলিটি সফটওয়্যার আৰু ডিভাইস ড্রাইভার ডিস্ক ড্রাইভার নহয় ডিভাইস okay operating system software system utility maharnav okay and device system software okay so etia clear ho gol there are generally three types of system software operating system utility software and device driver so ami details ot ami sam what are these ekhini ki heri hoy hekhini ami sam so prothom jontu ahile amar sot ki aise operating system okay so what is operating system yat tumaloke jodi soa left hand side e junkhini images tumi dekhisa left hand side e prothom jontu ase ki ase কি আছে অপারেটিং সিস্টেমস কি আছে কালি আমি লাস্ট ক্লাসত কথা পাতিছিলো অলরেডি ইয়াত তোমালোকে কি দেখা পাই আছা লিখা লেফট হ্যান্ড সাইডে তোমালোকে দেখা পোৱা নাই উইন্ডোজ আছে তাৰপিছত কি আছে উইন্ডোজ অপারেটিং সিস্টেম আছে লাইনাক্স আছে তোমালোকে এটু দেখা পাইছা ইয়াতে লোগো বিলাক যোনখিনি আছে উইন্ডোজ আছে দেখা নাই পোৱা এখিনি দেখা পাইছা এতিয়া हाँ नम्रता ओके शिवदत्त देखा पाइसा ओके विंडोज আছে ओके विंडोजर आमार बेलेग बेलेग वर्जन्स बिलाक আছে विंडोज 7 আছে विंडोज 8 আছে विंडोज 10 আছে ঠিক আছে विंडोज एक्सपी আছিলে विंडोज एक्सपी ইউজ কৰা হয় ओके সো এটু হগল विंडोजर তাৰ পিছত আমি কি দেখিছো লাইনাক্স আছে Ubuntu আছে Red Hat Linux আছে ওকে এবলা কি কোৱা যায় কালি মই কৈছিলো নহয় Linux Ubuntu আৰু Red Hat এই তিনটা কি কও আমি কি সফটওয়্যার হয় free software hoy operating system but they are free licensing software yar karone kono dhoroner amount pay koribo na lage so tumaloke jodi in future computer ba laptop jodi lua ba jar ase so yat moi tumalokok next pisor class ot moi ketia ba tumalokok kisuman utility softwares bilak ase okay so he software through di play কিছুমান অ্যাপ্লিকেশন সফটওয়্যারস আছে এই অ্যাপ্লিকেশন সফটওয়্যার দি প্লে আমি এটা কম্পিউটারতে মাল্টিপল অপারেটিং সিস্টেম ইউজ কৰিব পাৰো বহুত ইজিলি ইউজ কৰিব পাৰি ঠিক আছে সো কেতিয়াবা মই
নেক্সট ক্লাছ বিলাকত মই তোমালোকক দেখাম যে আমি এটা মেচিনতে এটা কম্পিউটাৰ সিস্টেমতে আমি এটাতকে বেছি জেনাৰেলি কি হয় যে আমাৰ এটা কম্পিউটাৰ সিস্টেমত এটাই অপাৰেটিং সিস্টেম হয় ওকে বাট আমি এটাতকে বেছিও কম্পিউটাৰ সিস্টেম ইউজ কৰিব পাৰো ঠিক আছে সো এটাতকে বেছি অপাৰেটিং সিস্টেমস আমি ইউজ কৰিব পাৰো সে সাপোজ মোৰ উইন্ডোজ যদি অপাৰেটিং সিস্টেম হয় জেনাৰেলি উইন্ডোজ থাকে সো মই তাত লাইনাক্সও ইউজ কৰিব পাৰো উবুন্টু ইউজ কৰিব পাৰো আমি ৰেড হ্যাট লাইনাক্স যোনটো আছে হেতু ইউজ কৰিব পাৰো ওকে সো হেতু কাৰণে বেলেগ এটা এপ্লিকেশন সফটওয়্যাৰ আছে সেই এপ্লিকেশন সফটওয়্যাৰ দি প্লে আমি হে তেনেকুৱা ধৰণৰ প্ৰসেস কৰিব পাৰো যত আমি এটা কম্পিউটাৰত মাল্টিপল অপাৰেটিং সিস্টেম ইউজ কৰিব পাৰো ওকে সো এটু হৈ গল আৰু এটা যোনটো এপল কম্পিউটাৰছ আছে এপল কম্পিউটাৰছে কোনটো অপাৰেটিং সিস্টেম ইউজ কৰে যোৱাকালি মই কৈছিলো ক্লাছত chatot কোৱা yes joydeep correct mac os mac operating system ঠিক আছে mac operating system ইউজ কৰা হয় pratyush divya correct macintosh ঠিক আছে তোমাৰ ইয়াত লোগোটো আছে চাবা তলত আছে সো yes আৰু মোক হেৰি কোৱা এটোটো হৈ গল কম্পিউটাৰৰ এতিয়া মোবাইলত আমি কোনটো অপাৰেটিং সিস্টেম এতিয়া বেসিক্যালি ইউজ কৰা হয় তোমালোকৰ এই লোগোটোতে দেখা পাবা জয়দীপ কাৰেক্ট এন্ড্ৰইড শিৱদত্ত কাৰেক্ট নম্ৰতা কাৰেক্ট দিব্যা মহাৰ্ণৱ সো এন্ড্ৰইড অপাৰেটিং সিস্টেম এটা তোমালোকে দেখিলা যে কম্পিউটাৰ সিস্টেম যদি হয় তো তাত আমি বেলেগ বেলেগ অপাৰেটিং সিস্টেমস আছে হেখিনি আমি ইউজ কৰিব পাৰো আৰু যোনটো আমাৰ মোবাইল ডিভাইসেস আছে ট্যাবলেট হৈ গল বা মোবাইল হৈ গল সো হেতুটো আমি বেলেগ আমাৰ অপাৰেটিং সিস্টেম আছে ৰাজকুমাৰ কাৰেক্ট ঠিক আছে সো তাত আমি যোনটো অপাৰেটিং সিস্টেম ইউজ কৰো এই অপাৰেটিং সিস্টেমৰ নামটো হল এন্ড্ৰইড ওকে সো কোনবাই মোক কব পাৰিবানে যে এন্ড্ৰইডৰ অপাৰেটিং সিস্টেমৰ বেলেগ বেলেগ টাইপস কি আছে কোনবাই জানানে এটা দুটা যেনেকে উইন্ডোজ অপাৰেটিং সিস্টেম কওঁতে উইন্ডোজ 7 আছে উইন্ডোজ 8 আছে উইন্ডোজ 2000 আছে ঠিক আছে উইন্ডোজ 10 আছে বাট এন্ড্ৰইডৰ অপাৰেটিং সিস্টেমৰ কিছুমান নাম আছে জয়দীপ 10 11 9 নহয় কিছুমান নাম দিয়া আছে anyone prajalita good maharnav yes correct android oreo shivdat correct android oreo aru joydeepe aru eta dise android pie good aru konbai Android Nougat Shivdat good ঠিক আছে সো আমি অহা সময়তে আগৰ নেক্সট ক্লাস যেতিয়া হ'ব সো নেক্সট ক্লাস বিলাকটো আমি ডিসকাস কৰিম এটা এটাকে ডিটেইলছত চাম বেলেগ বেলেগ যোনখিনি অপাৰেটিং সিস্টেম আছে সো অপাৰেটিং সিস্টেম কেতিয়া ইনভেনশন হৈছিলে কি প্ল্যাটফর্মস ইউজ কৰা হৈছিলে কোন ইয়াৰত কোনটো নতুন আপডেটস বিলাক আহিছিলে ঠিক আছে সো এই গোটেইখিনি বস্তু আমি চাম নেক্সট ক্লাস বিলাকত ঠিক আছে সো লেফট হ্যান্ড সাইডে যোনটো আছে ইমেজেস এখিনি হৈ গল আমাৰ অপাৰেটিং সিস্টেম যোনটো আমি সিস্টেম সফটওয়্যাৰৰ ভিতৰত আমাৰ ক্যাটাগৰীটো আহে আৰু ৰাইট হ্যান্ড সাইডত কি আছে লোগোস এখিনি লোগোস কোনটো সফটওয়্যাৰৰ ভিতৰত আহে এনিওয়ান ৰাইট হ্যান্ড সাইডে যোনখিনি আছে Joydeep utility no right hand side
Anyone? Yes, Joydeep. Okay, correct. Etia correct likhisa. Application software. These are called as application software. So ekita application software. Namrata. Correct. So Word hoy gol, Excel hoy gol, PowerPoint hoy gol, Photoshop hoy gol. তাৰপিছত PDF reader হৈ গল, Google Chrome হৈ গল, VLC player আমাৰ মুভি বা ভিডিও ৰান কৰিবৰ কাৰণে ইউজ কৰা হয়। তাৰপিছত আমাৰ ব্ৰাউজাৰ আছে, Google Chrome, Internet Explorer. So these are called as কি কয় application software. Pratyush, correct. Application software কোৱা যায়। Okay, so এইখিনি application software. So next হৈ গল আমাৰ কি utility software. So basically utility softwares কি হয়? Anyone? কোনবাই কবা utility software? So basically utility software কি হয়? Utility software basically আমাৰ কিছুমান system যোনখিনি আমাৰ কম্পিউটাৰ সিস্টেম আছে, সেই কম্পিউটাৰ সিস্টেমৰ কিছুমান সফটওয়্যাৰস বিলাক আছে যোনটো সফটওয়্যাৰটো কম্পিউটাৰ সিস্টেমৰ কাৰণে ইউজ কৰা যায়, যোনটো ডাইৰেক্টলি আমাৰ ইউজাৰ হিচাপত আমাৰ দৰকাৰ নহয়, বাট সেইখিনি সফটওয়্যাৰস ইউটিলিটি সফটওয়্যাৰস তাৰ কাৰণে বিৰাটে দৰকাৰ। ফৰ এক্সাম্পল সে ইন্টাৰপ্ৰেটাৰ আছে, কম্পাইলাৰ আছে, ঠিক আছে, কোডাৰ আছে, ল্যাঙ্গুৱেজেস আছে। এতিয়া যোনখিনি আমি সে সাপোজ চাইছো দেখিছো, ঠিক আছে, আমি হিউম্যান রিডেবল এটা ইমেজ আমি চাই আছো, কারেক্ট, টেক্সট পঢ়ি আছো, বাট জয়দীপ এন্টিভাইরাস তো নহয়, ইউটিলিটি সফটওয়্যারত নকয় হেতু, ঠিক আছে। সো বেসিক্যালি ইউটিলিটি সফটওয়্যার ইজ ডাইরেক্টলি কিয় কাৰণে যোনটো এন্টিভাইরাস হয়, এন্টিভাইরাস তো আমাৰ ডাইরেক্টলি আমাৰ বেনিফিট দিয়ে, ডাইরেক্টলি টু দা ইউজার, ঠিক আছে। সো আমি কথা পাতি আছো ইউটিলিটি সফটওয়্যার, যোনখিনি সফটওয়্যারস বিলাক আমাৰ মেশিনৰ কাৰণে দৰকাৰ, মেশিনছৰ কাৰণে, ঠিক আছে। সো কোডাৰ আছে, ঠিক আছে, ইন্টাৰপ্ৰেটাৰ আছে যোনে কনভাৰ্ট কৰে ল্যাঙ্গুৱেজেস বিলাক, যেনেকে আমাৰ ল্যাঙ্গুৱেজ তোমাৰ যোনটো থাকে, আমাৰ দুটা ধৰণৰ ল্যাঙ্গুৱেজ থাকে কম্পিউটাৰ সিস্টেমত, ঠিক আছে, লো লেভেল ল্যাঙ্গুৱেজ আৰু হাই লেভেল ল্যাঙ্গুৱেজ। লো লেভেল ল্যাঙ্গুৱেজ সেইখিনি ল্যাঙ্গুৱেজ হয় যোনটো কম্পিউটাৰ সিস্টেমৰ কাৰণে বুজিবৰ কাৰণে দৰকাৰ, যেনেকে বাইনাৰী ল্যাঙ্গুৱেজ, ঠিক আছে। সো সেইখিনি সিস্টেমৰ কাৰণে দৰকাৰ। হাই লেভেল ল্যাঙ্গুৱেজ যেনেকে সি, সি প্লাস প্লাস, জাভা, পাইথন, ঠিক আছে, HTML, এইবিলাক হাই লেভেল ল্যাঙ্গুৱেজ বুলি কোৱা যায়, যোনটো ডাইৰেক্টলি হিউমেন্স মানে আমাৰ কাৰণে আমি সেই সিস্টেমত কোডিংটো কৰো, ঠিক আছে। সো তেনেকুৱা ধৰণৰ ইউটিলিটি সফটওয়্যাৰস আছে। মই ডিটেইলছত তোমালোকক ক্লাস যেতিয়া নেক্সট ক্লাसेस বিলাক হ'ব তেতিয়া মই বুজাম, বাট তোমালোকে এটো বুজিবা যে ইউটিলিটি সফটওয়্যাৰ ইজ ডাইৰেক্টলি সিস্টেমৰ ৰিকোয়াৰমেন্ট হিচাপত, সিস্টেমৰ কাৰণে দৰকাৰ আৰু হেতু কাৰণে এটো ইউজ কৰা হয়। ওকে, নেক্সট আছে আমাৰ থাৰ্ড নম্বৰ যোনটো আছে ডিভাইস ড্ৰাইভাৰস। এতিয়া ডিভাইস ড্ৰাইভাৰস কি হয়? সো ডিভাইস ড্ৰাইভাৰস কি হয় যে ফৰ এক্সাম্পল সে আমি যেতিয়া নতুন নতুন কম্পিউটাৰ আনো, সো নতুন নতুন কম্পিউটাৰ বা ল্যাপটপ আনিলে আমাৰ কিছুমান হাৰ্ডওয়্যাৰটো ৰান কৰিবৰ কাৰণে আমাক ড্ৰাইভাৰৰ প্ৰয়োজন, ঠিক আছে। বহুতৰ যোনে ল্যাপটপ বা কম্পিউটাৰ কিনিছা সিহঁতি গম পাবা যে আমাৰ কেতিয়াবা কম্পিউটাৰ সিস্টেমৰ লগত এটা সিডি দি দিয়ে, ঠিক আছে। সেই সিডিত কি থাকে? বেসিক্যালি গ্ৰাফিক্স কাৰ্ড ড্ৰাইভাৰ থাকে, মাদাৰবোৰ্ড ড্ৰাইভাৰ থাকে, সিডি ড্ৰাইভাৰ থাকে, হয় নহয়? তো USB ড্ৰাইভাৰস থাকে। সো এই ড্ৰাইভাৰস কি হয় যে হাৰ্ডওয়্যাৰ কম্পোনেন্ট যোনখিনি আছে সেই কম্পোনেন্টছক ৰান কৰিবৰ কাৰণে সেই প্ৰগ্ৰাম আৰু ইনষ্ট্ৰাকশনছ প্ৰভাইড কৰে a set of driver হিচাপত, ড্ৰাইভাৰস বিলাক লৈ পেলাই, ঠিক আছে। যেনেকে গাড়ী হৈ গল, গাড়ী যেনেকে গাড়ীৰ ড্ৰাইভাৰ থাকে যোনে গাড়ীটো ৰান কৰে, এক্স্যাক্টলি সেই কম্পিউটাৰ সিস্টেমৰ যোনখিনি হাৰ্ডওয়্যাৰস বিলাক আছে, ইন্ডিপেন্ডেন্ট হাৰ্ডওয়্যাৰস বিলাক আছে যোনখিনি, সেই হাৰ্ডওয়্যাৰ বিলাকক ড্ৰাইভ কৰিবৰ কাৰণে
ইউজ কৰিবৰ কাৰণে ৰান কৰিবৰ কাৰণে এই ডিভাইস ড্ৰাইভাৰ্ছ বিলাক ইউজ কৰা হয় ঠিক আছে সো আমি ডিটেইলছত নেক্সট ক্লাছ বিলাকত আমি পঢ়িম ঠিক আছে সেইখিনি আমি চাম যে ডিভাইস ড্ৰাইভাৰ কি হয় তাৰো কিছুমান টাইপস আছে সো সেইখিনি আমি এটা এটাকে চেক কৰি পেলাই চাম সো আই হোপ আজি ক্লাছত তোমালোকে সবে বুজি পাইছা টাইপস অফ what is system software and types of system software clear সকলোৰে ক্লিয়াৰ আছে